অসমৰ চৰকাৰত কাম কৰা বিষয়াসকলে যদি কেইটেকেলিমান দৈ আৰু লোকেল মুৰ্গীৰ লোভত NRC-খনক যদি পংগু কৰি দিয়ে তেতিয়ালে জাতিটো কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব নোৱাৰে। এতিয়া আমি আকৌ এবাৰ প্ৰচেষ্টা ল'ম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিমানে জালিয়াতি কৰি তথ্য জালিয়াতি কৰি তেওঁলোকে নাম সুমুৱাইছিল তেওঁলোকো সাৱধান হ'বৰ সময় হ'ল, কাৰণ এইখন চৰকাৰে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি নাভাবে, মাত্ৰ এটা ব্যৱস্থাকে চূড়ান্ত বুলি ভাবে, অসমীয়া জাতিৰ সুৰক্ষা। আৰু তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী যিসকলে তেওঁলোকৰ নাম ভুৱা দলিল ভুৱা কাগজৰে অন্তৰ্ভুক্ত কৰিলে সেইসকলক চিনাক্ত কৰাৰ বাবেও আকৌ এটা সংঘবদ্ধ প্ৰচেষ্টা আৰম্ভ কৰাৰ বিষয়ে আমাৰ চৰকাৰখনে ইতিমধ্যে কাম হাতত লৈছে। মই মাটিৰ অধিকাৰৰ কথা কৈছো। আমাৰ চৰকাৰে খুব সোনকালে মাজুলী বৰপেটা বটদ্ৰৱা আদি অঞ্চলৰ ভূমি স্থানীয় লোকৰ বাদে আন কোনেও যাতে কিনিব নোৱাৰে তাৰ বাবেও আইন প্ৰণয়নৰ বাবে আমি ইতিমধ্যে আমাৰ কামত আগবাঢ়িছো। অসমীয়া জাতিৰ হৈ কাম কৰা আৰু সন্মুখত থকা সকলো বাধা উফৰাই দিয়াৰ প্ৰচণ্ড শক্তিৰে আমি আমাৰ লক্ষ্যত আগুৱাই যাব লাগিব। চৰকাৰে লোৱা প্ৰচেষ্টা আৰু সামাজিক জীৱনত আমি লোৱা প্ৰচেষ্টা এই দুইটাই জাতিটোক সুৰক্ষিত কৰিব পাৰে। চৰকাৰী প্ৰচেষ্টাৰ সমান্তৰালভাৱে যেতিয়া সামাজিক প্ৰচেষ্টা আৰম্ভ হয় যে মোৰ থকা স্থানখনত মই কেতিয়াও বিদেশী নাগৰিকক দোকান পোহাৰ কৰিব নিদিওঁ, মই থকা অঞ্চলটোৰ মাটি যেতিয়া মই বিদেশীক বিক্ৰী কৰিব নিদিওঁ আৰু বিদেশী বিতৰণ চিনাক্তকৰণ প্ৰক্ৰিয়াত মোৰ হাতত থকা তথ্যৰে মই চৰকাৰখনক সহযোগিতা কৰিম, আমাক কোনেও ধৰি ৰাখিব নোৱাৰে।